প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে আপোনালোকৰ অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে কাহিনীটোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম পৰিধি, মোৰ বয়স ৩৫ বছৰ। মোৰ গাৰ ৰংটো একেবাৰে ক'লা আছিল। ইমানেই ক'লা আছিল যে যিয়ে মোক চাবলৈ আহিছিল তেওঁ মোক দেখাৰ লগে লগে নাকচ কৰিছিল। মোৰ এইটো সমস্যাৰ বাবে মা দেউতাও বহুত চিন্তিত হৈ পৰিছিল। মোৰ চেহেৰাটো দেখি মোৰ বাবে সদায় ৪-৫টা সন্তানৰ দেউতাক, বিবাহ বিচ্ছেদ হোৱা ব্যক্তি বা বুঢ়া মানুহৰ প্ৰস্তাৱ আহিছিল। কিন্তু মোৰ মা দেউতাই মোক এনেকুৱা ব্যক্তিৰ লগত বিয়া দিবলৈ বিচৰা নাছিল। তেওঁলোকে কৈছিল যে আমাৰ ছোৱালীজনী আমাৰ বাবে বুজা নহয়। যেতিয়া তাইৰ বাবে ভাল প্ৰস্তাৱ পোৱা যাব তেতিয়া আমি আমাৰ ছোৱালীজনীক বিয়া কৰাই দিম। কিন্তু মোৰ বয়স পাৰ হৈ গৈ আছিল আৰু মোৰ মুখত মোৰ বয়সৰ ছাপ স্পষ্টকৈ দেখা পোৱা গৈছিল। মানুহে সদায় মোৰ মা দেউতাক পৰামৰ্শ দিছিল যে আপোনাৰ ছোৱালীজনীক বিয়া কৰাই দিয়ক। তাইৰ এতিয়া বিয়া বয়স পাৰ হৈ গৈ আছে, আগলৈ আৰু ইয়াতকৈ ভাল প্ৰস্তাৱ নাপাব। গাঁৱৰ মানুহবোৰৰ কথা শুনি মোৰ মা দেউতাই এনে এজন ব্যক্তিৰ বিয়াৰ প্ৰস্তাৱটো মানি লৈছিল, য'ত তেওঁৰ দুজনী ডাঙৰ ছোৱালী আৰু এটা ল'ৰা আছিল। মোৰ দেউতা বহুত চিধা মানুহ আছিল। দেউতাৰ বন্ধু এজনে দেউতাক সেই ব্যক্তিজনৰ ফটোখন দেখুৱাই দিওঁতে দেউতাই তেওঁক দেখাৰ লগে লগে মান্তি হৈ গৈছিল। কাৰণটো হ'ল তেওঁ দেখাত ডেকা ল'ৰাৰ দৰে আৰু স্মাৰ্ট আছিল, আৰু তেওঁৰ ফালে চাই এনেকুৱা লাগিছিল যেন 3টা সৰু ল'ৰা ছোৱালীৰ দেউতাক নহয় তেওঁ। দেউতাই সেইজন ব্যক্তিৰ প্ৰস্তাৱটোত মানি লৈছিল আৰু মোৰ ফটোখনো তেওঁৰ ঘৰলৈ পঠিয়াই দিছিল। ব্যক্তিজনৰ পৰিয়ালেও মোক পচন্দ কৰিছিল আৰু এইদৰে মোৰ বিয়াখন অতি সাধাৰণভাৱে হৈছিল আৰু মই বিদায় লৈ শহুৰৰ ঘৰলৈ বুলি গুচি আহিলোঁ। কিন্তু বিয়াৰ দুদিন আগতে মই এটা কথা লক্ষ্য কৰিছিলোঁ যে মোৰ পৰিয়ালৰ মানুহবোৰ বৰ চিন্তিত হৈ আছিল আৰু মোক দেখি বহুত কান্দিছিল। তেওঁলোকে মোক কৈছিল যে তুমি শহুৰৰ ঘৰখন সদায় নিজৰ ঘৰ বুলি ভাবিবা, কাৰণ তুমি সদায় তাতে থাকিব লাগিব। মোৰ পৰিয়ালৰ সদস্যসকলে কি ক'বলৈ চেষ্টা কৰিছিল মই ভালদৰে বুজি পাইছিলোঁ। এতিয়া বিয়া হৈ শহুৰৰ ঘৰলৈ যাওঁতে মই মোৰ স্বামীৰ ল'ৰা ছোৱালীকেইটাক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ। মই সিহঁতক দেখি এতিয়া আচৰিত হৈছিলোঁ, কাৰণ দুয়োজনী ছোৱালী দেখাত বহুত ধুনীয়া আছিল, কিন্তু ল'ৰাটো বৰ অদ্ভুত ধৰণৰ আছিল। গুণ্ডাবোৰে পিন্ধাৰ দৰে এখন কাণত কাণফুলি পিন্ধি আছিল। মই ভাবিছিলোঁ যে হয়তো আজিকালি এটা ফেশ্বন চলি আছে। মোৰ স্বামীৰ মাকো তেওঁৰ ঘৰত উপস্থিত আছিল। শাহুমাক দেখি এতিয়া মই থতমত খালোঁ, কাৰণ যেতিয়া মোৰ বিয়াখন চূড়ান্ত হৈছিল তেতিয়া এই বিষয়ে কেৱল দেউতা আৰু দেউতাৰ বন্ধুজনৰ মাজতহে আলোচনা কৰা হৈছিল। যদিহে মোৰ স্বামীৰ মা আছিল তেন্তে তেখেতে মোক চাবলৈ কিয় আমাৰ ঘৰলৈ যোৱা নাছিল? তেওঁ মোৰ ফালে এনেকৈ চাই আছিল যেন আগন্তুক সময়ত তেওঁ মোৰ জীৱনটোকে কাঢ়ি লৈ যাব। শাহুমাৰ ৰূপটো দেখি এতিয়া মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। এতিয়া মোক মোৰ কোঠাটোলৈ পঠিয়াই দিয়া হ'ল। তাৰ পিছতে মোৰ স্বামী ৰুমলৈ আহি মোৰ লগত ধুনীয়াকৈ কথা পাতিবলৈ ধৰিলে। মই মোৰ স্বামীক দেখাৰ লগে লগে মোৰ ভাল লাগিবলৈ ধৰিছিল, গতিকে মই আনৰ প্ৰতি গুৰুত্ব নিদিলোঁ আৰু ভাবিলোঁ যে মোৰ স্বামী বহুত ভাল, গতিকে মই আনৰ কথা ভাবি লাভ নাই। মোৰ স্বামীৰ বয়স 50 বছৰমান হ'ব বুলি জানি মই বৰ আচৰিত হ'লোঁ, কাৰণ তেওঁৰ ল'ৰা ছোৱালীৰ বয়স আছিল 25ৰ পৰা 30 বছৰৰ ভিতৰত। এতিয়া মই ভাবিছিলোঁ যে এইটো কেনেকৈ সম্ভৱ হ'বলৈ পাৰিছে। এইখন ঘৰলৈ অহাৰ পিছত মই বৰ বিভ্ৰান্তি হৈ পৰিলোঁ আৰু মোৰ মনটো ক'তো লগা নাছিল। কিছু সময় তেওঁ মোৰ লগত কথা পতাৰ পিছত মোৰ স্বামী কোঠাৰ পৰা ওলাই গ'ল। তাৰপিছত মোৰ শাহু আৰু মোৰ স্বামীৰ ছোৱালীকেইজনী মোৰ কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। মোৰ স্বামীৰ দুয়োগৰাকী ছোৱালী কুমাৰী আছিল। সিহঁতে মোক মা বুলি মাতিবলৈ ধৰিলে। এতিয়া এইবিলাক মোৰ বৰ আচহুৱা যেন লাগিবলৈ ধৰিছিল। তাৰপিছত শাহুমাই ক'লে যে তোমালোক ইয়াৰ পৰা যোৱা, মোৰ বোৱাৰীৰ লগত অলপ কথা পাতিবলগীয়া আছে। মোৰ শাহুমা দেখাত বৰ আচহুৱা আছিল। শকত ক'লা আৰু ওঠ দুটা ৰঙা আছিল। এনে লাগিছিল যেন তেওঁ মিঠাপান খোৱাৰ অভ্যাস আছে। তেওঁ মোক কৈছিল যে বোৱাৰী, এইখন ঘৰত তুমি একো বস্তুৰে অভাৱ নোপোৱা। তুমি এই ল'ৰা ছোৱালীকেইটাক দেখিছানে? সিহঁতক মাকৰ মৰমৰ বহুত প্ৰয়োজন আছে। সিহঁতৰ মাকে সিহঁতক সৰুতে এৰি থৈ গৈছিল। তেতিয়াৰে পৰা মোৰ ল'ৰাটো বৰ অকলশৰে জীৱন কটাই আছে। আমি তাক বুজাইছিলোঁ যে তুমি আকৌ বিয়াখন কৰাব লাগিব। তুমি পুনৰ বিয়া পাতিলে তুমি এজনী ভাল জীৱন সংগী পাবা আৰু এই ল'ৰা ছোৱালীবোৰেও এগৰাকী মাতৃৰ মৰম পাব। শাহুমাই মোক এনেদৰে ভাল পাইছিল যেন মই তেওঁৰ বোৱাৰী নহয়, তেওঁৰ ছোৱালীহে। শহুৰৰ ঘৰৰ সকলো লোক ভাল হোৱাত মই সুখী হৈ পৰিছিলোঁ আৰু তাৰপিছত তেওঁ মোৰ কোঠাৰ পৰা ওলাই গৈছিল। তেওঁ যোৱাৰ কিছু সময়ৰ পাছত মোৰ স্বামী ৰুমলৈ আহি মোক ক'বলৈ ধৰিলে যে তুমি মোৰ ছোৱালী আৰু ল'ৰাৰ বহুত যত্ন ল'ব লাগিব আৰু লগতে মোৰ মাৰো ল'ব লাগিব। মই তেতিয়া ক'লোঁ যে মই বৰ আচৰিত হৈ পৰিছোঁ, কাৰণ তোমাৰ ল'ৰা ছোৱালীবোৰ যে ইমান ডাঙৰ হৈ গৈছে। তোমাক দেখিলে সিহঁতৰ দেউতাক যেন একেবাৰে নালাগে। এই কথা শুনি তেওঁ হাঁহিবলৈ ধৰিলে
আৰু ক'লে যে কেৱল তুমিয়েই নহয়, বহুতে মোক এই প্ৰশ্নটো সোধে, কাৰণ মই ইমান ডেকা হৈ আছোঁ। মোৰ স্বামীয়ে বহুত হাঁহিবলৈ ধৰিলে। ময়ো তেওঁক দেখি এতিয়া আনন্দিত হৈ পৰিছিলোঁ। তাৰপিছত তেওঁ মোক ক'লে যে তেওঁ আৰম্ভণিৰে পৰা নিজৰ যত্ন লয়। তেওঁ প্ৰায় জিমলৈও যায়, গোটেই জীৱন জিম কৰিয়েই কটাইছে, যাৰ বাবে তেওঁক ইমান ডেকা ল'ৰা যেন লাগিবলৈ ধৰিছে। নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিয়া মানুহবোৰে গোটেই জীৱন কেতিয়াও বুঢ়া নহয়। মোৰ স্বামীৰ এই কথা শুনি মই বৰ আলপুত হৈ পৰিলোঁ। তেতিয়া মোৰ স্বামীয়ে কৈছিল যে মই তোমাকো সৰু ছোৱালী কৰি দিম। সময়ৰ লগে লগে তুমি বুঢ়া হোৱাৰ পৰিৱৰ্তে আৰু ধুনীয়া হৈ পৰিবা। মই মোৰ স্বামীক ক'লোঁ যে মই দেখোন দেখিবলৈ ইমান ক'লা ছালৰ আৰু তুমি বগা ছালৰ। মোৰ স্বামীয়ে কৈছিল যে এনেবোৰ কথা নক'বা, তোমাক মোৰ বহুত ভাল লাগে। ছাল ক'লা বা বগা তাৰ লগত কোনো কথা নাই, মানুহৰ চৰিত্ৰটোহে ভাল হ'ব লাগে। তেওঁৰ পৰা এনেধৰণৰ মৰম লগা কথা শুনি মোৰ বহুত ভাল লাগিছিল। মোৰ স্বামীৰ ছোৱালী কেইজনীও বৰ ধুনীয়া আছিল। মোৰ স্বামীক সঁচাকৈয়ে বহুত সৰু ল'ৰা যেন লাগিবলৈ ধৰিছিল। মই মোৰ স্বামীৰ দ্বিতীয় পত্নী আছিলোঁ, কিন্তু এতিয়াৰ বাবে মই এই সকলোবোৰ কথা আওকাণ কৰিলোঁ। তাৰপিছত আমি দুয়ো সপোনেৰে ভৰা এটা নিশা কটালোঁ। ৰাতিপুৱা হওঁতে দুৱাৰত কোনোবাই টোকৰ মাৰি আছিল। মই গৈ দুৱাৰখন খুলি দিওঁতে মোৰ সন্মুখত শাহুমা থিয় হৈ আছিল। তেওঁৰ হাতত ডাঙৰ এখন ট্ৰে আছিল, য'ত তেওঁ মোৰ বাবে কোঠাটোলৈ ব্ৰেকফাষ্ট লৈ আহিছিল। মই তেতিয়া ক'লোঁ যে মা, আপুনি কিয় কষ্ট কৰিব লাগে, মই নিজেই পাকঘৰলৈ আহিলোহেঁতেন। শাহুমাই তেতিয়া ক'লে যে নহয় বোৱাৰী, তুমি এতিয়া নতুন হৈ আছা, আৰু নতুন বোৱাৰীক ইমান সোনকালে পাকঘৰৰ কাম কৰিবলৈ দিয়া নহয়। মোৰ স্বামীও সাৰ পালে। আমি দুয়ো একেলগে বহি ব্ৰেকফাষ্ট কৰিলোঁ। মই মোৰ স্বামীক ক'লোঁ যে আজি আমাৰ বিয়াৰ প্ৰথম দিন, আজি ক'ৰবালৈ ফুৰিবলৈ যাওঁ ব'লা। তেতিয়া মোৰ স্বামীয়ে ক'লে যে ক'লৈ যোৱা? মই ক'লোঁ যে মোৰ মাৰ ঘৰলৈ যাবলৈ মন গৈছে। মোৰ স্বামীয়ে ক'লে যে তুমি হয়তো এই কথাটো নাজানা, তোমাৰ মা দেউতাই তোমাক সেই কথাটো কোৱাই নাছিল যেন লাগিছে। তুমি তোমাৰ মাৰ পৰিয়ালৰ কাকোৱে লগ কৰিবলৈ নোৱাৰিবা। তেওঁৰ কথা শুনি মই এতিয়া থতমত খাইছিলোঁ। মই ভাবিলোঁ যে হয়তো তেওঁ ধেমালি কৰি আছে। মই ক'লোঁ যে এইটো হ'বই নোৱাৰে। মোৰ স্বামীয়ে কৈছিল যে এনেকুৱাই হৈছে। তুমি এতিয়া এইখন ঘৰলৈ বিয়া হৈ আহিছা, গতিকে তুমি তোমাৰ কোনো আত্মীয় বা পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ ৰাখিবলৈ নোৱাৰিবা। তেওঁৰ কথা শুনি এতিয়া মই বুজিছিলোঁ যে এইটোৱেই কাৰণ আছিল চাগৈ, যে মোৰ পৰিয়ালৰ সকলো মানুহে বিয়াৰ কেইদিনমানৰ আগতে কিয় ইমান চিন্তিত হৈ পৰিছিল, আৰু মোক দেখি কিয় ইমান কান্দিছিল তেওঁলোকে। হয়তো তেওঁলোকে মোক ক'বলৈ চেষ্টা কৰিছিল যে এতিয়া আৰু তোমাৰ লগত আমাৰ সকলো সম্পৰ্ক শেষ হৈ গৈছে। মই বুজিব পৰা নাছিলোঁ এই চৰ্তটো মোৰ মা দেউতাৰ আছিল নে মোৰ স্বামীৰ। মই যেতিয়া মোৰ স্বামীক এই প্ৰশ্নটো সুধিলোঁ, তেতিয়া তেওঁ ক'লে যে মই তোমাক এই চৰ্তত বিয়া কৰাইছোঁ কাৰণ তোমাৰ ক'তো বিয়া হোৱা নাছিল, আৰু তোমাৰ পৰিয়ালৰ মানুহসকলে এই চৰ্তটো অতি সহজে মানি লৈছিল। কথাটো শুনাৰ পিছত মোৰ মনটো একেবাৰে মৰি গ'ল। কিন্তু তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীৰ মোবাইলত কাৰোবাৰ ফোন আহিবলৈ ধৰিলে। তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতি কৈ আছিল যে সম্পৰ্ক ঠিক হোৱাৰ আগতেই আমাৰ এই চৰ্তটো ঠিক হৈ গৈছিল। সেইটো সময়ত মোৰ স্বামীয়ে বহুত তৰ্কাতৰ্কি কৰি আছিল। মই বুজিছিলোঁ যে এই ফোনটো নিশ্চয় মোৰ ঘৰৰ পৰা আহিছে। মই মোৰ স্বামীৰ সন্মুখত থিয় হৈ ক'বলৈ ধৰিলোঁ যে প্লিজ মোক মোৰ পৰিয়ালৰ লগত এবাৰ হ'লেও কথা পাতিবলৈ দিয়ক। তেওঁ তেতিয়া মোৰ ফালে চাই ফোনত ক'লে যে আজিৰ পৰা মোৰ মোবাইলত যাতে কোনেও ফোন নকৰে। যদি ফোন কৰে তেন্তে আপোনাৰ ছোৱালীজনীক বিবাহ বিচ্ছেদ কৰি আপোনাৰ ঘৰলৈ পঠিয়াই দিম। এই কথা কৈ তেওঁ তেতিয়া ফোনটো লগে লগে কাটি দিলে। মই ক'লোঁ আপুনি কিয় এনেকুৱা কৰিছে? মই কিয় তেওঁলোকক লগ কৰিবলৈ যাব নোৱাৰোঁ? কিন্তু এবাৰ হ'লেও মোৰ লগত ফোনত কথা পাতি দিয়ক। মোৰ স্বামীয়ে ক'লে যে তোমাৰ পৰিয়ালৰ লোকেও মোক সেই একে কথাই কৈ আছিল, কিন্তু আমাৰ চৰ্ত আছিল যে বিয়াৰ পিছত তুমি তোমাৰ পৰিয়াল বা কোনো আত্মীয়ৰ লগত কোনো ধৰণৰ যোগাযোগ বজাই ৰাখিবলৈ নোৱাৰিবা। তেনেহ'লে এতিয়া তোমাৰ মা দেউতাই এই কথাটো কেনেকৈ পাহৰিবলৈ পাৰিলে? মোৰ বিশ্বাস যে মোৰ অস্বীকাৰত এতিয়া তেওঁলোকৰ কোনো আপত্তি থাকিব নালাগে। যদি তেওঁলোকে নিজৰ ছোৱালীজনী সুখী হৈ থকাটো বিচাৰে, তেন্তে তেওঁলোকে মনে মনে থাকিব লাগিব, আৰু তোমাৰ লগত কথা পাতিবলৈ চেষ্টা নকৰাটোৱেই তেওঁলোকৰ বাবে ভাল হ'ব। মোৰ স্বামীক এতিয়া এইটো ৰূপত দেখি মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। মোৰ স্বামীয়ে ক'লে যে এইখন ঘৰত মোৰ মা ল'ৰা ছোৱালী সকলো আছে। তুমি তেওঁলোকৰ লগতে থাকা আৰু তেওঁলোকৰ যত্ন লোৱা, এইটোৱেই তোমাৰ কৰ্তব্য হ'ব। মই কৈছিলোঁ যে মই মোৰ পত্নীৰ কৰ্তব্য সকলো পালন কৰি যাম। এজনী ছোৱালীৰ মা দেউতাকৰ প্ৰতি এক বিশেষ মোহ থাকে, তেওঁলোকৰ ঠাই কোনেও ল'ব নোৱাৰে। অনুগ্ৰহ কৰি মোক মোৰ মা দেউতাৰ লগত অলপ ফোনত এবাৰ কথা পতাই দিয়ক। আপোনাৰ এই উপকাৰটো মই গোটেই জীৱন মনত ৰাখিম, আৰু আজিৰ পৰা মই কেতিয়াও তেওঁলোকৰ লগত কথা পাতিবলৈ জোৰ নকৰোঁ। আপুনি তেওঁলোকৰ লগত ইমান বেয়াকৈ কথা পাতিলে তেওঁলোকে নিশ্চয় মনত আঘাত পাইছে। মোৰ স্বামীয়ে মোৰ কোনো কথাই নুশুনিলে। মই কোঠাটোৰ ভিতৰতে এতিয়া কান্দি থাকিলোঁ। কান্দি কান্দি মোৰ অৱস্থাটো একেবাৰে বেয়া হৈ গৈছিল। মই এতিয়া ভাবিবলৈ ধৰিলোঁ বিয়াৰ প্ৰথম দিনাই মোৰ লগত এনেকুৱাখন কৰিলে, ভৱিষ্যতে মোৰ লগত আৰু তেওঁলোকে কি কি নকৰিব।
তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীয়ে কিবা এটা ভাবি ৰুমৰ ভিতৰলৈ আহি মোক শান্ত কৰাবলৈ ধৰিলে আৰু লগতে ক'লে, তুমি একেবাৰে চিন্তা নকৰিবা, মই তোমাক তোমাৰ মা দেউতাৰ লগত কথা পতাই দিম আৰু তেওঁলোকক লগ কৰিবলৈও দিম, বৰঞ্চ মই তোমাক তেওঁলোকৰ ওচৰলৈ লৈ যাম। কিন্তু এতিয়া নহয়, যেতিয়া সঠিক সময় আহিব মই তোমাক তেওঁক লগ কৰিবলৈ লৈ যাম। তেতিয়া মই মোৰ স্বামীক সুধিলোঁ যে সেই সময়খন কেতিয়া আহিব। তাৰপিছত তেওঁ ক'লে যে মই তোমাক কৈছোঁ যে যেতিয়া সঠিক সময় আহিব মই নিজেই তোমাক তালৈ লৈ যাম, মাত্ৰ এতিয়া তুমি মোৰ পৰিয়ালৰ সদস্যৰ যত্ন লোৱা, এতিয়া বাহিৰত মোৰ এটা অতি গুৰুত্বপূৰ্ণ কাম আছে। এই বুলি কোৱাৰ পিছত তেওঁ ঘৰৰ পৰা ওলাই গুচি গ'ল আৰু মোৰ শাহুৱে মোৰ ওচৰলৈ আহিল। তেওঁ আহি মোৰ লগত কথা পাতিব বিচৰাৰ দৰে বহিল। মোৰ কাষত বহি তেওঁ মোক কথাত ব্যস্ত ৰাখিবলৈ ধৰিলে। তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীৰ ডাঙৰজনী ছোৱালীক ক'বলৈ ধৰিলে, ৰিয়া, তোমাৰ মাই কান্দি কান্দি নিজৰ অৱস্থাটো একেবাৰে বেয়া কৰি লৈছে, তাইৰ হয়তো মূৰৰ বিষ হ'ব পাৰে, তুমি যোৱা আৰু তোমাৰ মাৰ বাবে চাহ একাপ বনাই লৈ আহা। তেতিয়া মোৰ স্বামীৰ ডাঙৰ ছোৱালীজনীয়ে চাহ বনাবলৈ পাকঘৰলৈ গৈছিল আৰু আনজনী ছোৱালীও তাইৰ পিছে পিছে গৈছিল। মই ব্ৰেকফাষ্ট কৰি লৈছিলোঁ, গতিকে চাহ খাবলৈ একেবাৰে মন নাই বুলি ক'লোঁ। কিন্তু শাহুমাই জোৰ কৰি মোৰ বাবে চাহ বনাই আনিবলৈ ক'লে। মই সিহঁতক বহুত নাকচ কৰিছিলোঁ, কাৰণ মোৰ একো খাবলৈ সেইটো সময়ত মন যোৱা নাছিল। তাৰপিছত মই ভাবিলোঁ যে আজি মোৰ শহুৰৰ ঘৰত প্ৰথম দিন। মই নিবিচাৰিছিলোঁ যে মোৰ শাহুমাই প্ৰথম দিনাই মোৰ ওপৰত খং কৰক, গতিকে তেওঁলোকৰ জোৰত চাহ কাপটো হাতত তুলি ল'লোঁ। কিন্তু চাহৰ কাপটো উদ্দুতা দিয়াৰ লগে লগে চাহৰ পৰা তিতা এটা গোন্ধ আহিবলৈ ধৰিলে। এনে লাগিল যেন চাহকাপ নষ্ট গাখীৰৰ পৰা তৈয়াৰ কৰিছে। মই ক'লোঁ, মা, চাহৰ পৰা কি অদ্ভুত গোন্ধ আহিছে। তেতিয়া শাহুমাই ক'লে যে নাই বোৱাৰী, তোমাক কোনো নষ্ট গাখীৰৰ পৰা তৈয়াৰ হোৱা চাহ দিয়া নাই। এনেকুৱাও হ'ব পাৰে যে কোনোবাই ফ্ৰিজত থকা গাখীৰৰ টেমাটো খুলি থৈছিল আৰু ফ্ৰিজত থকা অন্যান্য সামগ্ৰীৰ গোন্ধ গাখীৰত সোমাইছে। তেনেতে মোৰ স্বামীৰ সৰুজনী ছোৱালীয়ে আহি ক'লে যে মা, তুমি আমাক হয়তো ভাল নোপোৱা, যদি ভাল পালা হয় তেন্তে এই চাহৰ পৰা গোন্ধৰ সলনি সুগন্ধি পালাহেঁতেন। আমাৰ ঘৰৰ চাহ গোটেই গাঁৱতে বিখ্যাত। আমাৰ ঘৰত যিয়ে এবাৰ চাহ খায় তেওঁলোকে বহুত প্ৰশংসা কৰে আমাক। তাইৰ কথা শুনি এতিয়া মই বাধ্যত পৰি চাহ খাবলৈ ধৰিলোঁ। চাহকাপ খাবলৈ ভাল নাছিল যদিও কিছু ঔষধৰ গোন্ধ ওলাইছিল। চাহ খাই থাকোঁতে শাহুমা আৰু ছোৱালী দুয়োজনীয়ে মোৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। মোৰ এনে লাগিছিল যেন মই চাহ নহয় ঔষধহে খাই আছোঁ। চাহকাপটো সম্পূৰ্ণ শেষ হৈ যোৱাৰ লগে লগে সকলোৱে মোৰ ফালে এনেদৰে চালে যেন মই কিবা এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। তাৰপিছত সিহঁত আটাইকেইজনী মোৰ ৰুমৰ পৰা ওলাই গ'ল আৰু মোৰ মূৰটো হঠাতে গধুৰ অনুভৱ হ'বলৈ ধৰিলে। মই মোৰ স্বামীৰ ডাঙৰ ছোৱালীজনীক মাতিবলৈ ধৰিলোঁ। মই জানিছিলোঁ যে তাই মোৰ মাতটো শুনিছে, কিন্তু মোৰ মাত শুনাৰ পিছতো তাই মোৰ ওচৰলৈ নাহিল। মোৰ এতিয়া এনেকুৱা অনুভৱ হ'বলৈ ধৰিলে যেন মোৰ মূৰটো এতিয়া ঘূৰাই আছে আৰু মই হঠাতে বিচনাত শুই পৰিলোঁ। তাৰপিছত মই গম নাপালোঁ যে মোৰ লগত কি ঘটি গ'ল। প্ৰায় ৰাতি 9 মান বজাতহে মোৰ চকু দুটা খোল খালে। চকু মেলি দেখিলোঁ যে কোঠাটোত লাইটবোৰ বন্ধ হৈ এটা অদ্ভুত নিস্তব্ধতা আছিল। বিচনাৰ পৰা নামি অহাৰ লগে লগে হঠাৎ দুৰ্বল মূৰ ঘূৰোৱা আৰু পেটত বিষ অনুভৱ কৰিবলৈ ধৰিলোঁ। মোৰ লগত এই সকলোবোৰ এতিয়া কি হৈ আছিল মই একো গম পোৱা নাছিলোঁ। মই ভাবিবলৈ চেষ্টা কৰোঁতে মনত পৰিল যে মই ৰাতিপুৱা 10 বজাতহে চাহ খাইছিলোঁ আৰু তাৰপিছত একেবাৰে ৰাতি 9 বজাতহে মই সাৰ পাইছিলোঁ। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? মই ইমান সময় কেনেকৈ শুবলৈ পাৰিলোঁ? ইয়াৰ অৰ্থ এইটোৱেই হ'ল যে মই শহুৰৰ ঘৰত প্ৰথম দিনটোতে শুই পাৰ কৰিলোঁ। মই মোৰ কোঠাৰ পৰা ওলাই আহোঁতে গোটেই ঘৰৰ লাইটবিলাক বন্ধ হৈ আছিল। টৰ্চৰ পোহৰে লাইটৰ ছুইচটো বিচাৰিবলৈ চেষ্টা কৰি থাকোঁতে হঠাতে কোনোবাই মোক টানি আন এটা কোঠাৰ ভিতৰলৈ ঠেলি দিলে। মই তেতিয়া বহুত ভয় খাইছিলোঁ, কিন্তু এইখন মোৰ স্বামীৰ ঘৰ আছিল। মই কিন্তু ভয় খাব নালাগিছিল। মই চিঞৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোক টানি অনা মানুহজনে মোৰ মুখত টিপা মাৰি ধৰি থাকিলে। তেওঁ বহু সময় মোৰ মুখখন ধৰি টিপা মাৰি থাকিল। মই এতিয়া বুজিব পৰা নাছিলোঁ যে মোক টিপা মাৰি ধৰি থকা ব্যক্তিজন কোন আছিল। তেওঁৰ হাতৰ অনুভৱৰ পৰা মোৰ এনে লাগিল যেন তেওঁ যে এজন পুৰুষ। মই চিনি পালোঁ যে এই হাতখন মোৰ স্বামীৰ নহয়। সেই মানুহজনক মই জোৰেৰে ঠেলি দিলোঁ আৰু সেই কোঠাটোৰ পৰা দৌৰি ওলাই আহি মোৰ কোঠাটো পালোঁগৈ। মই নাজানো সেইজন কোন আছিল আৰু কিয় মোৰ লগত এনেকুৱা কৰি আছিল। এইখন ঘৰত এতিয়া কি হৈ আছিল সেয়া মোৰ কল্পনাৰ বাহিৰত আছিল। এই ঘৰটো অট্টালিকাৰ দৰে নিৰ্মিত এটা ডাঙৰ ঘৰ আছিল। ঘৰখনত মই নতুন আছিলোঁ আৰু মই মোৰ কোঠাটোৰ বাহিৰে সৰুৰ ঘৰখন ভালকৈ দেখাই নাছিলোঁ। মোৰ এতিয়া এইখন ঘৰত থাকিবলৈ ভয় লাগিছিল। মই মোৰ কোঠালৈ আহিলোঁ কাৰণ মই মোৰ কোঠাটো ভালদৰে চিনি পাইছিলোঁ আৰু পাকঘৰৰ বাটবিলাকো জানিছিলোঁ। আমাৰ বাথৰুমটো আমাৰ কোঠাৰ লগতে সংলগ্ন হৈ আছিল। মই বিচনাত বহি দীঘলকৈ উশাহ এটা লৈ থাকোঁতে হঠাৎ কোঠাটোৰ ভিতৰলৈ কোনোবা এজন অহাৰ শব্দ শুনিলোঁ। ঘূৰি চোৱাৰ লগে লগে কোঠাটোৰ লাইটটো জ্বলি উঠিল।
মই দেখিলোঁ যে মোৰ স্বামী মোৰ সন্মুখত থিয় হৈ আছে। মোৰ ফালে চাই তেওঁ সুধিলে যে পৰিধি তোমাৰ কি হ'ল, তুমি ইমান কিয় ভয় খাইছা? মই ক'লোঁ যে আপুনি ক'লৈ গৈছিল, মোৰ বহুত ভয় লাগিবলৈ ধৰিছে। মোৰ স্বামীয়ে ক'লে যে তুমি ইমান কিয় ভয় খাইছিলা? এইটো মোৰ ঘৰ, তুমি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। মই তোমাক কৈছিলোঁৱেই দেখোন যে বাহিৰত মোৰ অলপ কাম আছে, কিন্তু মই অহাৰ সময়ত তুমি শুই আছিলা। গতিকে মই মোৰ ছোৱালী আৰু মাৰ লগত কথা পাতিবলৈ তেওঁলোকৰ কোঠালৈ গ'লোঁ। তেওঁৰ কথা শুনি মই এতিয়া খৰধৰকৈ তেওঁৰ হাতখনত ধৰিছিলোঁ। তেওঁ ক'লে যে তুমি কিয় চিন্তা কৰি আছা? মই ক'লোঁ কোনোবাই মোক মুখত টিপা মাৰি ধৰি আছিল। সেই কোঠাটোত কোনোবা এজন আছিল। মোৰ স্বামীয়ে ক'লে যে সেই কোঠাটোত কেৱল ময়ে আছিলোঁ। তুমি কি ভাবিছিলা যে আন কোনোবাই আহি তোমাৰ মুখত টিপা মাৰি ধৰিছিল? মোৰ ঘৰলৈ মোৰ বাহিৰে আৰু কোন আহিব? এই গোটেই ঘৰখন আমাৰ। মোৰ ছোৱালী, মোৰ মা এই ঘৰটোতে থাকে। মোৰ ল'ৰাটো গোটেই দিনটো অফিচতে থাকে আৰু ঘৰলৈ আহে কেৱল ৰাতি শুবলৈ। সি কেতিয়াও ৰাতি 11 বজাৰ আগতেই নাহে, আৰু এতিয়া ৰাতি 10 বাজিছে। মই তোমাক মুখত টিপা মাৰি ধৰিছিলোঁ। মই ক'লোঁ যদি আপুনি আছিল তেন্তে মোক কিয় কোৱা নাছিল? আপুনি জানেনে মই কিমান ভয় খাইছিলোঁ? মোৰ কথা শুনি মোৰ স্বামীয়ে জোৰেৰে হাঁহিবলৈ ধৰিলে। তেওঁ ক'লে যে মই তোমাক ভয় খুৱাইছিলোঁ। এতিয়া মই তেওঁৰ কথাক বিশ্বাস কৰিলোঁ আৰু মই নিশ্চিত হৈ পৰিছিলোঁ যে মোৰ স্বামীয়ে মোৰ লগত ধেমালি কৰিছিল, কাৰণ তেওঁ নিজেই মোৰ লগত ধেমালি কৰিছে বুলি মানি লৈছিল। যদি তেওঁ এই কামটো কৰিছিল তেন্তে মই বেছি চিন্তা কৰিব লগা একোৱেই নাছিল, কাৰণ মই তেওঁৰ লগত এদিনো থাকি পোৱা নাছিলোঁ। তেওঁক এতিয়াও ভালদৰে চিনিয়েই পোৱা নাছিলোঁ। তাৰপিছত তেওঁ মোক ক'লে যে তুমি ভাত খাই লোৱা। মই এতিয়া ভাত খাই উঠিলোঁ। মই তেওঁক ক'লোঁ যে মোৰ একো খাবলৈ মন যোৱা নাই, মোৰতো বহুত বিষাই আছে আৰু মোৰ গাটো বহুত দুৰ্বল যেন অনুভৱ হৈছে। মোৰ স্বামীয়ে ক'লে যে ঠিক আছে, মই তোমাৰ বাবে চাহ বনাই আনিম। চাহ খালে তোমাৰ মূৰৰ বিষটো ভাল হ'ব। মই মোৰ স্বামীক ক'লোঁ যে নাই নাই, মই ইমান চাহ নাখাওঁ। এতিয়া চাহ খাবলৈ মোৰ একেবাৰে মন যোৱা নাই। তেনেতে মোৰ স্বামীয়ে ক'লে যে ঠিক আছে, মই তোমাৰ বাবে কফি বনাম। ই তোমাৰ দুৰ্বলতাও নিৰাময় কৰিব। মই মোৰ স্বামীক নাকচ কৰি ক'লোঁ যে মোৰ এতিয়া একোৱেই খাবলৈ মন যোৱা নাই। কিন্তু আচৰিত কথাটো হ'ল যে মোৰ স্বামীয়ে মোৰ বাবে বলপূৰ্বকভাৱে কফি বনাই লৈ আনিছিল। মই ক'লোঁ যে মোৰ একো খাবলৈ মন যোৱা নাই। নাজানো কিয় এতিয়া মই মোৰ শহুৰৰ ঘৰলৈ অহাৰ পিছত মোৰ ভোক আৰু পিয়াহ একোৱেই নোহোৱা হৈ গৈছিল। মোৰ স্বামীয়ে ক'লে যে মই তোমাৰ একো কথাই নুশুনো, তুমি তোমাৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। তোমাৰ বাবে মই কফি লৈ আনিছোঁ, তুমি মই বনোৱা কফি খাবই লাগিব। মোৰ স্বামীৰ এই কথাষাৰ মোৰ বহুত আচহুৱা যেন লাগিবলৈ ধৰিছিল। তেওঁৰ কথা মই মানি কফি খালোঁ, আৰু তাৰপিছত আজি ৰাতিপুৱা মোৰ লগত যি ঘটিছিল সেইটোৱেই হ'ল। মই এতিয়া ভাবিলোঁ যে মই ইমান দেৰি কেনেকৈ শুই থাকিবলৈ পাৰিছোঁ। এই কথা ভাবিয়েই মোৰ মগজুটো গৰম হৈ গৈছিল। কাৰণ হ'ল এজন ব্যক্তিয়ে স্বাভাৱিকভাৱে ইমান সময় কেতিয়াও টোপনি যাবলৈ নোৱাৰে। এই টোপনিটো স্পষ্টভাৱে ঔষধ সেৱন কৰাৰ টোপনি আছিল। মই নিমাত হৈ পৰিছিলোঁ, আৰু মই জানিছিলোঁ যে এই মানুহবোৰে মোৰ খোৱা বস্তুত নিশ্চয় কিবা এটা মিহলাই আছে, যাৰ বাবে মোৰ ইমান টোপনি আহিছিল, আৰু মোৰ ভিতৰত দুৰ্বলতা বাঢ়ি গৈ আছিল। মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই কোনোবাই কিবা বস্তু খাবলৈ দিলেও নাখাওঁ। মই নিজ হাতেৰে প্ৰস্তুত কৰা খাদ্যহে এতিয়াৰ পৰা খাম। পিছদিনা ৰাতিপুৱা সাৰ পাই ঘৰৰ সকলো কাম নিজেই কৰিলোঁ, কাৰণ প্ৰতিদিনৰ দৰে ঘৰখনত একেই অদ্ভুত নিসংগতা আৰু নিস্তব্ধতা আছিল। এই মৌনতাত মই কাৰোৰে লগত কথা পাতিবলৈ বিচৰা নাছিলোঁ, কাৰণ মোৰ শাহুমা আৰু ছোৱালী দুজনী সিহঁতে নিজৰ কোঠাৰ পৰা ওলাই নাহে। মোৰ স্বামী আৰু ল'ৰাটো ৰাতিপুৱাই কামলৈ ওলাই যায় আৰু ৰাতিহে ঘৰলৈ উভতি আহে। এনেকৈয়ে এতিয়া মোৰ দিনবিলাক পাৰ হৈ গৈ আছিল। কিন্তু এই সকলোবোৰৰ মাজত এটা অদ্ভুত কথা আছিল যে মই নিজেই নিজৰ ইমান যত্ন লোৱাৰ পিছতো মোৰ টোপনি কমি যোৱা নাছিল। যেতিয়া শুইছিলোঁ তেতিয়া ইমান সময় শুই আছিলোঁ যে তাৰ কোনো সীমাই নাছিল, আৰু মোৰ অৱস্থা দিনক দিনে বেয়া হ'বলৈ ধৰিছিল। মই ইমানেই দুৰ্বল হৈ পৰিছিলোঁ যে মই কোনো কাম কৰিব পৰা নাছিলোঁ। সেইবাবে মই সদায় ভাবি আছিলোঁ যে মোৰ আচলতে হৈছেনো কি। এতিয়াতো মই ঘৰৰ সদস্যই মোক দিয়া কোনো বস্তুৱেই নাখাওঁ, তেনেহ'লে মোৰ কিয় ইমান টোপনি আহে? তাৰপিছত মই ভাবিলোঁ যে আজি সোমবাৰ, মই উপবাসে থাকিম। কিন্তু মোৰ অৱস্থা উপবাস ৰাখিব পৰাকৈ সুস্থ নাছিল। তথাপিও মই দিনটো একো নোখোৱাকৈ থাকিলোঁ। কিন্তু আচহুৱা কথাটো হ'ল যে আজি মোৰ একেবাৰে টোপনি নাহিল। ৰাতি মই মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ আজি সাৰ পাই আছিলোঁ মই। আগতে যেতিয়া মোৰ স্বামীয়ে কামৰ পৰা ঘৰলৈ আহিছিল মই গমেই পোৱা নাছিলোঁ যে তেওঁ কেতিয়া কিমান সময়ত ঘৰলৈ আহিছিল, আৰু ঘৰলৈ অহাৰ পিছত তেওঁ কি কৰিছিল। মই এতিয়া ভাল এযোৰ কাপোৰ পিন্ধি ভালকৈ সাজু হৈ দুৱাৰৰ ওচৰত তেওঁৰ বাবে থিয় হৈ থাকিলোঁ। মই এতিয়া কাপোৰযোৰত পাৰফিউম লগাবলৈ পাহৰি গৈছিলোঁ। সেইবাবে মই এতিয়া ৰুমলৈ আহিলোঁ। তেনেতে মোৰ স্বামীয়ে ঘৰত প্ৰৱেশ কৰিলে, আৰু তেওঁ ভিতৰলৈ অহাৰ লগে লগে তেওঁৰ দুয়োজনী ছোৱালী আৰু মাকে তেওঁক ঘেৰি ধৰি আন এটা কোঠালৈ লৈ গ'ল। মই আচৰিত হৈছিলোঁ যে মোৰ লগত কথা পতাৰ সলনি তেওঁ নিজৰ ছোৱালী আৰু মাকৰ কোঠালৈ কিয় গ'ল।
সেইকাৰণে মই লগে লগে তেওঁৰ জীয়েকহঁতৰ কোঠাৰ ওচৰত থিয় হ'লোগৈ। সেইটো সময়ত মোৰ স্বামী তেওঁৰ ছোৱালী আৰু মাকৰ সৈতে কোঠাটোৰ ভিতৰত উপস্থিত আছিল। মই জোৰেৰে দুৱাৰ টুকুৰ মাৰিবলৈ ধৰিলোঁ, কিন্তু দুৱাৰখন খোলা নাছিল। কিছু সময়ৰ পাছত দুৱাৰখন টুকুৰিয়াই থকাৰ পাছত মোৰ স্বামীয়ে খঙেৰে দুৱাৰখন খুলি কোঠাটোৰ পৰা ওলাই আহিল। তেওঁৰ দুচকুত মোৰ প্ৰতি খং স্পষ্টকৈ দেখা পালোঁ। মোক দেখাৰ লগে লগে ক'লে, তুমি পাগল হৈছা নেকি? ইমান জোৰেৰে দুৱাৰখনত তুমি কিয় টুকুৰ মাৰি আছা? মই তোমাক তোমাৰ কোঠাৰ পৰা বেছিকৈ ওলাই আহিবলৈ মানা কৰিছিলোঁ নে নাই? তাৰ পিছতো তুমি ইয়ালৈ কিয় আহিছা? মই মোৰ স্বামীক ক'লোঁ যে এইখনো মোৰ ঘৰ, মই কিয় কোঠাটোৰ ভিতৰতে অকলে সোমাই থাকিম? মোৰ স্বামীয়ে ক'লে যে আজে বাজে কথাবিলাক বকি নাথাকিবা, তুমি তোমাৰ কোঠালৈ গুচি যোৱা। মই তেতিয়া ক'লোঁ যে ময়ো তোমালোকৰ লগত বহি কথা পাতিবলৈ বিচাৰোঁ। মোৰ স্বামীয়ে ক'লে যে এই কোঠাটোত মই কেৱল মোৰ ছোৱালী আৰু মোৰ মাৰ লগতহে কথা পাতোঁ। তেওঁ মোক ঠেলা মাৰি ক'লে যে যেতিয়া তোমাৰ লগত কথা পতাৰ সময় আহিব, মই তোমাৰ লগত কথা পাতিবলৈ তোমাৰ কোঠালৈ যাম। মই তেতিয়া আচৰিত হৈ পৰিছিলোঁ যে মোৰ স্বামীয়ে কেৱল ৰাতিহে সময় পায় নেকি যে নিজৰ ছোৱালী আৰু মাকৰ লগত কথা পাতিবলৈ। মই এতিয়া এনেকৈ বাহিৰত থিয় হৈ থাকোঁতেই মোৰ স্বামীয়ে সন্মুখতে দুৱাৰখন বন্ধ কৰি দিলে আৰু ভিতৰৰ পৰা কথা পতাৰ শব্দ আহিবলৈ ধৰিছিল। দুৱাৰত কাণখন থৈ শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই একো বুজি পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে খিৰিকীখন খুলিবলৈ চেষ্টা কৰিলোঁ। খিৰিকীখন অলপ জোকাৰিলোঁ আৰু খিৰিকীৰ দুৱাৰখন অলপ খোল খালে আৰু ভিতৰলৈ চাবলৈ ধৰিলোঁ। এতিয়া ভিতৰলৈ চাওঁতে ভিতৰত 6জনমান মানুহ উপস্থিত আছিল। 2জনী মোৰ স্বামীৰ ছোৱালী, শাহুমা আৰু মোৰ স্বামী। মোৰ স্বামীৰ ল'ৰাটোও তাত উপস্থিত আছিল। মই এতিয়া লক্ষ্য কৰিছিলোঁ আমাৰ ঘৰটোত 5জনহে সদস্য আছিল। তেনেহ'লে অন্য ব্যক্তিজন কোন আছিল? মই সেই ব্যক্তিজনক চিনিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু মই তেওঁক চিনি নাপালোঁ। মই বহুত আচৰিত হৈছিলোঁ যে এই ঘৰখনত আচলতে কি হৈ আছে। তাৰপিছতে সেই ব্যক্তিজনে মোৰ স্বামীক এটা ডাঙৰ টকাৰ বান্দিল দিলে। সেই ব্যক্তিজনক মই ভালকৈ দেখা পোৱা নাছিলোঁ। এইবোৰ দেখি মই মনে মনে মোৰ কোঠাটোলৈ আহিলোঁ। মই ভাবি আছিলোঁ যে মই নজনাকৈ এইখন ঘৰত আচলতে কি চলি আছে। কিছু সময়ৰ পাছত মোৰ স্বামী আমাৰ কোঠাটোৰ ভিতৰলৈ আহি মোৰ লগত মৰমেৰে কথা পাতিবলৈ চেষ্টা কৰিলে, কিন্তু আচৰিত কথাটো হ'ল যে তেওঁৰ হাতত সেইটো সময়ত একাপ কফি আছিল। তেওঁ মোক প্ৰলোভিত কৰি কফি খুৱাব বিচাৰিছিল। মোৰ স্বামীয়ে কৈছিল যে এই কফি কাপ খাই লোৱা, তোমাৰ মনটো ভাল হৈ যাব। মই ক'লোঁ যে মোৰ কফি খাবলৈ মন নাই। মোৰ স্বামীয়ে মোৰ হাতত ধৰি ক'লে যে মোক ক্ষমা কৰি দিবা, মই তোমাৰ লগত বহুত বেয়া আচৰণ কৰিছিলোঁ। আজি অফিচত বহুত মানসিক চাপত আছিলোঁ মই, সেইবাবে তোমাৰ ওপৰত মোৰ বহুত খং উঠি গৈছিল। মোৰ স্বামীক এতিয়া কোঠাটোৰ ভিতৰত দেখি অহা কথাটো মই কোৱা নাছিলোঁ, সেইবাবে মই মনে মনে থাকিলোঁ। কিন্তু মোৰ স্বামীয়ে মোক কফি খাবলৈ জোৰ কৰিবলৈ ধৰিলে। মই খঙেৰে স্বামীক ক'লোঁ, এই কফি আৰু চাহত কি আছে? মই মোৰ ইচ্ছামতে সকলো খাব ল'ব পাৰোঁ, কিন্তু এইখন ঘৰৰ সকলোৱে মোক কিয় কফি আৰু চাহ খুৱাবলৈ বাধ্য কৰায়? আপুনি এই কফি কাপৰ লগত কি মিহলি কৰি আনিছে, যাৰ বাবে হয়তো মই অচেতন হ'ম? আপুনি মোক হত্যা কৰিবলৈ বিচাৰিছে নেকি? মোৰ স্বামীয়ে ক'লে যে তুমি একেবাৰে পাগল হ'লা। মই তোমাৰ বাবে চিন্তা কৰোঁ, সেইবাবে মই কফি বনাই লৈ আহিছোঁ। মই তোমাক আকৌ কিয় অচেতন কৰিম? আজিৰ পৰা তুমি ঘৰৰ সকলো কাম কৰিব লাগিব। ঘৰৰ কামৰ বাবে এগৰাকী দাসীৰ প্ৰয়োজন আছিল। কালিলৈৰ পৰা সকলো ঘৰৰ কাম তুমি অকলেই কৰিব লাগিব। তোমাক আৰামত ৰখাৰ বাবে তোমাৰ মনত বিভিন্ন ধৰণৰ অদ্ভুত চিন্তা আহিবলৈ আৰম্ভ কৰিছে। তেওঁৰ কথা শুনি মই ভাবিলোঁ যে মোৰ স্বামীয়ে হয়তো মোক ভাবুকি দিবলৈ এই সকলোবোৰ কৈছে। কিন্তু তাৰপিছত তেওঁ ক'লে যে তুমি মোক এনেবোৰ কথা ক'বলৈ বাধ্য কৰাইছা। মই তোমাক বহুত ভাল পাওঁ। মই জানো যে আজি তুমি তোমাৰ ব্ৰত ৰাখিছিলা, সেইবাবেহে মই তোমাৰ বাবে কফি বনাই আনিছিলোঁ, কিন্তু তুমি মোক নিৰাশ কৰিলা। মোৰ স্বামীৰ পৰা ইমান মধুৰ কথা শুনি মোৰ হৃদয়খন কোমল হৈ পৰিল আৰু মই তেওঁৰ হাতৰ পৰা কফি কাপটো লৈ ক'লোঁ যে আপুনি চিন্তা নকৰিব, মই কফিখিনি খাম। মোৰ কথা শুনি মোৰ স্বামী বৰ সুখী হৈ পৰিছিল। কিন্তু এইটোৱেই মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল। কফি খোৱাৰ লগে লগে মোৰ এটা অদ্ভুত নিচা অনুভৱ হ'বলৈ ধৰিলে আৰু মই অজ্ঞান হৈ পৰিলোঁ। ইয়াৰ পিছত প্ৰতিবাৰৰ দৰেই মোৰ লগত একেই ঘটনা ঘটিল। স্বামীৰ কথাত মই পতিয়ন গৈছিলোঁ। মোৰ লগত কিবা এটা হোৱা যেন এতিয়া মোৰ অনুভৱ হ'বলৈ ধৰিলে। ৰাতিপুৱা মই 9 বজাত সাৰ পালোঁ। মোৰ পেটটো এতিয়া বৰ বিষ অনুভৱ হৈছিল আৰু মূৰটো বৰ গধুৰ গধুৰ অনুভৱ হৈছিল। যেতিয়া মই কোঠাটোৰ পৰা ওলাই আহিলোঁ, মই নিমাত হৈ থাকিলোঁ। মোৰ স্বামীয়ে কামলৈ গুচি গৈছিল। শাহুমাই মোক ঘৰৰ সকলো কাম কৰিবলৈ ক'লে। তেওঁ ক'লে যে বোৱাৰী, তোমাৰ বিয়া হোৱা বহুদিন হ'ল। মই বিচাৰোঁ তুমি এতিয়া ঘৰৰ দায়িত্ব তোমাৰ কান্ধত পাতি লোৱা। ঘৰৰ কাম কাজ কৰিবলৈ মোৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে। শাহুমাৰ কথা শুনি মই সকলো কাম মনে মনে কৰিবলৈ ধৰিলোঁ। মোৰ স্বামীৰ 2জনী ছোৱালী ডাঙৰ আছিল যদিও ঘৰৰ একোৱেই কাম কৰা নাছিল সিহঁতে। মোৰ শাহুমাই এফালে বহি কেৱল মিঠাপান খাই থাকিল আৰু তেওঁৰ চকু সদায় মোৰ ওপৰতে আছিল। এই মহিলাগৰাকীক মই আৰম্ভণিৰ পৰাই বৰ আচহুৱা পাইছিলোঁ।
তেওঁলৈ চাই নালাগে যে তেওঁ মোৰ স্বামীৰ মাক। এদিন মই কাপোৰ ধুই থাকোঁতে দেখিলোঁ যে মোৰ স্বামীৰ ল'ৰাটোৱে মোৰ ফালে অদ্ভুত চকুৰেৰে চাই আছিল। সেইটো সময়ত তাক দেখিও মোৰ বৰ আচহুৱা যেন লাগিবলৈ ধৰিছিল। গতিকে মই মোৰ পেটটো চাদৰেৰে ঢাকি ল'লোঁ। আজি মোৰ স্বামীৰ ল'ৰাটো ছুটীত আছিল আৰু সি ঘৰতে উপস্থিত আছিল। পাকঘৰত মই ৰন্ধা বঢ়া কৰি থাকোঁতে মোৰ পেটত কোনোবাই হাত এখনেৰে স্পৰ্শ কৰিলে। মই ভয়তে পিছলৈ ঘূৰি চাই দেখিলোঁ যে মোৰ স্বামীৰ ল'ৰাটো মোৰ সন্মুখত থিয় হৈ আছে। মোক দেখি সি ভয় খালে আৰু তাৰ মুখখন তেতিয়া হেতা হৈ পৰিছিল। মই ক'লোঁ, তোমাক কি লাগে আৰু এইবিলাক তুমি কেনেকৈ আচৰণ কৰি আছা? সি তেতিয়া ক'লে যে মা, মোক পানী এগিলাচ প্ৰয়োজন হৈছে, সেইবাবে মই পাকঘৰলৈ আহিছিলোঁ। মই এতিয়া যাওঁ, এই বুলি কৈ সি পাকঘৰৰ পৰা ওলাই গ'ল। মোৰ শৰীৰৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মই ভয়তে কঁপিবলৈ ধৰিলোঁ। এই ঘৰখনৰ পৰিৱেশ অদ্ভুত ধৰণৰ আছিল। মোৰ স্বামীৰ ছোৱালীবোৰো অদ্ভুত ধৰণৰ কাপোৰ পিন্ধি আছিল। এদিন গাখীৰ দিবলৈ অহা মানুহজন দুৱাৰমুখলৈ আহিল আৰু মই গাখীৰ আনিবলৈ গ'লোঁ। দুৱাৰমুখ পোৱাৰ লগে লগে মই দেখিলোঁ যে ৰাস্তাত বহু মহিলা থিয় হৈ আছিল আৰু মোৰ ফালে চাই ইজনে সিজনৰ লগত কথা পাতি আছিল। গাখীৰ দিয়া মানুহজনে গাখীৰ দি গুচি গ'ল, কিন্তু সেই মহিলাসকলে তেতিয়াও মোৰ ফালে চাই আছিল। তেতিয়া সেইটো সময়ত তাৰ মাজৰে এগৰাকী মহিলাই আহি ক'লে যে আমি তোমাক এইখন ঘৰত আগতে কেতিয়াও দেখা নাই, তুমি ইয়াত নতুন নেকি? মই ক'লোঁ, আপুনি কি ক'বলৈ বিচাৰিছে? মই এইখন ঘৰৰ বোৱাৰী হয়। মোৰ কথা শুনি সেই মহিলাসকলে ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে আৰু এজনে হাঁহি হাঁহি ক'লে যে বোৱাৰী নেকি? এতিয়ালৈকে এই ঘৰলৈ কিমান বোৱাৰী আহিছে তাৰ কোনো ঠিকনা নাই। সেই মহিলাগৰাকীৰ কথা শুনি তেওঁক মই কিবা এটা প্ৰশ্ন কৰাৰ আগতেই পিছফালৰ পৰা কোনোবাই মোৰ হাতত ধৰি ভিতৰলৈ টানি লৈ আহিল। ঘূৰি চাই দেখিলোঁ যে শাহুৱে মোক ভিতৰলৈ টানি লৈ আনিছে। তাৰপিছত তেওঁ খৰধৰকৈ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। মোৰ ফালে চাই তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ ল'ৰাটোৱে তোমাক কিমানবাৰ কৈছে যে তুমি বেছিকৈ ওলোৱা সোমোৱা কৰি নাথাকিবা। যদি আজি এই কথাটো তোমাৰ স্বামীয়ে গম পায় যে তুমি দুৱাৰমুখত থিয় হৈ চুবুৰীৰ মহিলাসকলৰ লগত কথা পাতি আছিলা, তেতিয়া সি তোমাৰ লগত কি কৰিব মই নাজানো। তেওঁৰ কথা শুনি মই শাহুমাক ক'লোঁ যে মই কি ভুল কৰিলোঁ। গাখীৰ দিয়া মানুহজনে বহু সময় দুৱাৰৰ বেলটো বজাই আছিল, কিন্তু কোনেও গাখীৰ আনিবলৈ যোৱা নাছিল। সেইবাবে গাখীৰখিনি ল'বলৈ মই গৈছিলোঁ। আৰু এতিয়া আপুনি মোৰ লগত এনেকৈ কিয় কথা পাতি আছে? চুবুৰীৰ মহিলাসকলৰ লগত কথা পাতিনো মই কি পাপ কৰিলোঁ? মোৰ এই কথাকেইটাই সেইদিনা মোৰ শাহুৱে ঘৰত বহুত হুলস্থুলৰ সৃষ্টি কৰিলে। লাহে লাহে মই এতিয়া এই মানুহবোৰক সন্দেহ কৰিবলৈ ধৰিলোঁ আৰু মই ভাবি আছিলোঁ যে সেইদিনা চুবুৰীয়াৰ সেই মহিলাগৰাকীয়ে মোক কি ক'বলৈ বিচাৰিছিল। এতিয়া মই ভাবিছিলোঁ যে চুবুৰীয়াৰ মহিলাসকলেই মোক এইখন ঘৰৰ বিষয়ে সকলো কথা ক'বলৈ পাৰিব। মই সুযোগ পোৱাৰ লগে লগে চুবুৰীয়াৰ এগৰাকী মহিলাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। ঘৰত কিবা অজুহাত দেখুৱাই মই ছাদলৈ গ'লোঁ। সেইটো সময়ত ঘৰৰ সকলোৱে শুই আছিল। ছাদলৈ যোৱাৰ পিছত শিল এটা তুলি লৈ ঘৰৰ সন্মুখত থকা ঘৰটোৰ খিৰিকীখনত পেলাই দিলোঁ, যাতে কোনোবাই মোক চাবলৈ বাহিৰলৈ আহিব আৰু মই সুযোগ পোৱাৰ লগে লগে তেওঁৰ লগত কথা পাতিবলৈ পাৰিম। শিলটো দলিয়াই দিওঁতে এগৰাকী মহিলাই খিৰিকীৰে উকি মাৰিবলৈ ধৰিলে। তাৰপিছত মই তাইক হাত বোলাই ছাদলৈ মাতিলোঁ। সেই মহিলাগৰাকী ঘৰৰ ছাদ আৰু আমাৰ ঘৰৰ ছাদখন মুখামুখি হৈ আছিল। মই সেই মহিলাগৰাকীক ক'লোঁ যে আজি তোমালোকে ৰাস্তাত থিয় হৈ মোৰ বিষয়ে কি কথা ক'বলৈ চেষ্টা কৰি আছিলা। মই এতিয়া ঘৰখনৰ সকলো কথা জানিবলৈ বিচাৰোঁ। মোক আপুনি সকলো কথা খুলি কওক। মই ইয়াত থাকি বৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। মহিলাগৰাকীয়ে ক'লে যে হয়, মই তোমাক সকলো কথা ক'ম, কিন্তু মোৰ নাম এই বিষয়ত কেতিয়াও আহিবলৈ নোৱাৰিব। মই ক'লোঁ যে ঠিক আছে, মই আপোনাৰ নামটো কেতিয়াও নলওঁ। মহিলাগৰাকীয়ে ক'লে যে তুমি যিটো ঘৰত আছা সেইটো আচলতে ঘৰ নহয় আৰু তাত থকা মানুহজন তোমাৰ স্বামীও নহয়, আৰু ইফালে এই মানুহবোৰ কোনো পৰিয়ালৰ সদস্যও নহয়। এই ঘৰটো এটা বেশ্যালয়। ইয়াত থকা বয়সস্থ মহিলাগৰাকী হৈছে বেশ্যালয়ৰ মালিকনী, আৰু ইয়াত থকা ছোৱালী দুজনীয়ে পুৰুষক প্ৰলোভিত কৰে, আৰু তোমাৰ স্বামীয়ে সেই একেটা কামেই কৰে। তেওঁ বিয়াৰ অজুহাত দি বহুত ছোৱালীক ইয়ালৈ লৈ আহে আৰু তেওঁলোকক এই কামবিলাকত লিপ্ত কৰায়। সিহঁতৰ দৰে তোমাকো বিয়া পাতি ইয়ালৈ লৈ আনিছে। আমি বহুবাৰ থানাত গোচৰ ৰুজু কৰিছোঁ, কিন্তু প্ৰতিবাৰে এই লোকসকলে আৰক্ষীক বহুত টকা দিয়ে আৰু তেওঁলোক ইয়াৰ পৰা গুচি যায়। তেওঁৰ কথা শুনি মই তেওঁক সুধিলোঁ যে এই ঘৰত থকা ল'ৰাজন কোন। সেই মহিলাগৰাকীয়ে মোক ক'লে যে এই ঘৰত থকা ল'ৰাটো তোমাৰ স্বামীৰ পুত্ৰ নহয়, সি ঘৰৰ মালিকৰহে ল'ৰা। তাৰ কাম হ'ল এই ঘৰত থকা ছোৱালীবোৰৰ ওপৰত চকু ৰখা, যাতে সিহঁতে ইয়াৰ পৰা পলাই যাবলৈ নোৱাৰে। তেওঁলোকে প্ৰতিমাহে কোনোবা নহয় কোনোবা অজুহাতত ইয়ালৈ এজনী ছোৱালী লৈ আহে। মই সুধিলোঁ ছোৱালীবোৰক ইয়ালৈ অনাৰ পিছত কি কৰা হয়। তেতিয়া সেই মহিলাগৰাকীয়ে মোক ক'লে যে তুমি একেবাৰে নিৰ্দোষী, তুমি বহুত সহজ সৰল, তোমাৰ লগত কি হৈ আছিলা তুমি একেবাৰে নাজানা। তাৰপিছত তেওঁ ক'লে যে ইয়ালৈ অহা প্ৰতিজনী ছোৱালীৰে শৰীৰ বিক্ৰী কৰা হয়। মহিলাগৰাকীৰ পৰা এই কথা শুনি মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন অনুভৱ হ'ল।
আৰু সেই মহিলাগৰাকীয়ে ক'লে যে এই মানুহবোৰ বৰ অভদ্ৰ, বৰ বিপদজনক, মানুহৰ সন্মুখত ভদ্ৰ হৈ থকাৰ অভিনয় কৰে। কিন্তু আমি ইতিমধ্যে তেওঁলোকৰ বাস্তৱতা জানো, কাৰণ এই চুবুৰীটোত থাকোঁ আমি। মহিলাগৰাকীৰ কথা শুনি মোৰ কপালৰ ঘাম মাটিত পৰিবলৈ ধৰিছিল। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে মহিলাগৰাকীয়ে সঁচা কথা কৈছে নে মিছা কথা কৈছে বাৰু। তাৰপিছত মহিলাগৰাকীয়ে ক'লে যে তুমি এজনী বহুত ভাল ছোৱালী, গতিকে মই তোমাক কৈছোঁ যে যিমান পাৰা সোনকালে ইয়াৰ পৰা পলাই যোৱা, নহ'লে এই মানুহবোৰে তোমাৰ অস্তিত্ব নোহোৱা কৰি পেলাব। তেওঁৰ কথা শুনি মই ভাবিলোঁ যে হয়তো মোৰ সন্মানো ইতিমধ্যে বহুত পুৰুষে ছিন্ন ভিন্ন কৰি পেলাইছে। এইখন মোৰ শহুৰৰ ঘৰ নাছিল, এইবোৰ আছিল এটা ডাঙৰ গেং। কিছু সময় কথা পতাৰ পিছত সেই মহিলাগৰাকী এতিয়া ঘৰলৈ বুলি গুচি গ'ল, আৰু মই ভাবি থাকিলোঁ যে মই এতিয়া কি কৰিম। মই সিদ্ধান্ত লৈছিলোঁ যে এই সকলোবোৰ মই এতিয়া সহ্য কৰিবলৈ নোৱাৰিম। সেইকাৰণে মই মোৰ ৰুমলৈ গৈ মনে মনে মোৰ স্বামীৰ ফোনটো তুলি লৈ পুলিচলৈ ফোন কৰিলোঁ। মই তেওঁলোকক সকলো কথা কৈ দিলোঁ। মই জানিছিলোঁ যে ইমান দিন মোৰ লগত এই মানুহবিলাকে যি কৰিলে, আহিবলগীয়া দিনবোৰতো মোৰ লগত একে কামেই কৰিব। গতিকে এই মানুহবোৰক মই হাতে লোটে ধৰা পেলাব লাগিব। সেইকাৰণে পিছদিনা মোৰ স্বামীয়ে মোক কফি একাপ খাবলৈ দিয়াত মই মৰমেৰে তেওঁৰ হাতৰ পৰা কফি কাপটো লৈ কফি খোৱাৰ অভিনয় কৰিবলৈ ধৰিলোঁ। কিন্তু তেওঁৰ মনোযোগ অন্যফালে যোৱাৰ লগে লগে মই সেই কফিখিনি বিচনাৰ পিছফালে পেলাই দিলোঁ, আৰু তাৰপিছত টোপনি অহাৰ ভাও জুৰিলোঁ। ৰাতি 10 বজাত মোৰ স্বামী ঘৰলৈ আহিছিল, আৰু প্ৰায় 1-2 ঘণ্টাৰ পিছত অন্য এজন পুৰুষক মোৰ কোঠালৈ পঠিয়াই দিয়া হৈছিল। মোৰ স্বামীয়ে মোৰ শৰীৰৰ দাম অন্য এজন পুৰুষৰ পৰা লৈছিল। মই সাৰ পাই আছিলোঁ, কিন্তু মই শুই থকাৰ অভিনয় কৰি আছিলোঁ। মই এতিয়া অনুভৱ কৰিছিলোঁ যে মোৰ কোঠাত কোনোবা এজন পুৰুষ আহিছে, আৰু তেওঁ মোৰ শৰীৰটো চুবলৈ ধৰিছে। তেনে সময়তে আৰক্ষীয়ে আমাৰ ঘৰত অভিযান চলাই সেই মানুহবোৰক হাতে লোটে ধৰিলে। টকা দি মোৰ মৰ্যাদাৰ লগত খেলিবলৈ অহা মানুহজনে পুলিচক গোটেই সত্যটো ক'লে যে আজি ৰাতিটো মোৰ লগত কটাবৰ বাবে তেওঁ মোৰ স্বামীক কিমান টকা দিছিল। এতিয়া এই লোকসকলৰ বিৰুদ্ধে আৰক্ষীৰ হাতত বহুত প্ৰমাণ আছিল। চুবুৰীয়াৰ মানুহেও নিজৰ মতামত দিলে। তাৰপিছত এই আটাইকেইজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। মই মা দেউতাৰ ঘৰলৈ পুনৰ ঘূৰি আহিলোঁ। মই এই সকলোবোৰ কথা তেওঁলোকক কওঁতে তেওঁলোকে লাজ পালে। তেওঁলোকে মোক ক'লে যে ল'ৰাজনে আমাক চৰ্ত দিয়াৰ দিনাই মই তেওঁৰ ওপৰত সন্দেহ কৰিছিলোঁ, কিন্তু ইমান নিকৃষ্ট হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। মই মা দেউতাক ক'লোঁ যে বৰ্তমান সিহঁত এতিয়া জেলত আছে, আৰু মই এতিয়া মা দেউতাৰ ঘৰত থাকি তেওঁলোকক সেৱা কৰি যাম, কাৰণ মোৰ মা দেউতা এতিয়া বহুত বুঢ়া হৈ গৈ আছে। বিয়া হ'বলৈ মোৰ আৰু মন নাই। মই শিক্ষিত, গতিকে মই কাম কৰি মোৰ জীৱনটো পৰিচালনা কৰিবলৈ পাৰিম। সেই ঘৃণনীয় জীৱনটোতকৈ মোৰ এইটো জীৱন এতিয়া বহুত ভাল লাগিবলৈ ধৰিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।